স্যার আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম। USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিবনে নাই? স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী। পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, গৈ বন্ধ কৰাব লাগিব। কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব। কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে, এনেকে জাতি থাকিব নেকি? গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী অহা। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিবনে নাই? কেতিয়াবা এই কথাখিনি কব। কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না, হয় নে? কালি আই নাহি নাই নাই, আমি একো নাই, খালি মই হাঁহিয়াই কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই, সেইটো আমাক বুজাই দিব। বিষয়টো যিহেতু চৰ্চা সেইকাৰণে সুধিলো। চৰ্চিত বিষয় কাৰণে কৈছো, আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমোগ্ৰাফিক চেঞ্জ। গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই, এইটো কেতিয়াবা ডিছকাছ কৰি ল'ব।